প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ক্লাছটোত দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R5 ৰ কুৱেশ্যনসমূহ সমাধান কৰিম। প্ৰথম কুৱেশ্যনত সাধাৰণ উৎপাদক উলিয়াবলৈ কৈছে। এক নম্বৰটো চোৱা 14pq আৰু 28p²q² সাধাৰণ উৎপাদক উলিয়াব লাগে। অৰ্থাৎ এই দুয়োটাতে থকা উৎপাদক উলিয়াব লাগে। এতিয়া চোৱা 14pqৰ ফেক্টৰ্ছবোৰ কি হ'ব? 14ক 2 7 গুণ 14 লিখিব পাৰোঁ। নেক্সট p ইনটু q, এইখিনি হৈছে ইয়াৰ উৎপাদক। আৰু ইয়াৰ উৎপাদক কি হ'ব? 28p²q² ফেক্টৰ্ছবোৰ কি হ'ব? 28ক কেনেকৈ লিখিব পাৰোঁ? 2 দুগুণে 4, 4 7 গুণ 28। নেক্সট p² আছে, অৰ্থাৎ p ইনটু p, q² আছে, q ইনটু q, এইখিনি হৈছে ইয়াৰ ফেক্টৰ। এতিয়া আমাক লাগে দুয়োটাতে থকা ফেক্টৰ অৰ্থাৎ কমন উৎপাদক লাগে। গতিকে সাধাৰণ উৎপাদকবোৰ কি হ'ব তোমালোকে চোৱা। 2টো ইয়াতো আছে, ইয়াতো আছে, গতিকে আমি 2 এটা ল'ম। ইয়াত যদিও 2 আৰু এটা আছে, আমি দুটা ল'ব নোৱাৰোঁ, কাৰণ ইয়াতো থাকিব লাগিব। নেক্সট চোৱা তোমালোকে 7 ইয়াত আছে, ইয়াত আছে, গতিকে 7 আমি ল'ব পাৰিম। নেক্সট p ইয়াত আছে, আমি p এটা ল'ব পাৰিম। দুটা ল'ব নোৱাৰোঁ, কিন্তু ইয়াত দুটা আছে যদিও ইয়াত দুটা নাই। তেনেকৈ q ইয়াত আছে, q2 লৈ। গতিকে চোৱা 2 7 গুণ 14pq, 14pq হ'ব ইয়াৰ সাধাৰণ উৎপাদক, কমন ফেক্টৰ। গতিকে এইটো হ'ব ইয়াৰ উত্তৰ। ঠিক আছে। নেক্সট চাবা কুৱেশ্যন নং 16x³ মাইনাছ 4x² আৰু 32xৰ কমন ফেক্টৰ উলিয়াব লাগে, সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমতে আমি ইয়াৰ ফেক্টৰ্ছ উলিয়াই ল'ম। গতিকে চোৱা, যদি মই 4x² কমন লওঁ, তেতিয়াহ'লে ইয়াত কি থাকিব? 4 4 গুণ 16, x² x³, গতিকে x এটা ইয়াত থাকিব, মাইনাছ 4x² কমন লৈছোঁ, গতিকে 4x² ইয়াত 1 হ'ব। এইটোৱে যদি মই ইয়াৰ লগত পূৰণ কৰি দিওঁ, এইটো ৰাশিকে পাই যাম। তোমালোকে 4x² ভাঙি ল'ব পাৰা, 2 পূৰণ 2 পূৰণ x ইনটু x এনেধৰণে ভাঙি ল'ব পাৰা। 2 দুগুণ 4, x ইনটু x, x² হ'ব, 4x² হ'ব, এইটোৱে পাম। ইনটু তোমালোকে 4x মাইনাছ 1 লিখা। এইখিনি হ'ব ইয়াৰ উৎপাদক। এইখিনি যে আমি পালোঁ, ইয়াৰ উৎপাদক পালোঁ। নেক্সট 32ৰ xৰ উৎপাদকবোৰ কি হ'ব? ইয়াক মই 2 দুগুণ 4, দুগুণ 8, দুগুণ 16, দুগুণ 32 টু x এনেধৰণেৰে লিখিব পাৰোঁ। এইখিনি হৈছে এই 32xৰ ফেক্টৰ। এতিয়া কমন ফেক্টৰ লাগে, অৰ্থাৎ দুয়োটাতে থকা, ইয়াতো থাকিব লাগিব, ইয়াতো থাকিব লাগিব, কমন ফেক্টৰ লাগে। গতিকে কমন ফেক্টৰ অৰ্থাৎ সাধাৰণ উৎপাদক কি হ'ব চোৱা, 2 দুটা ইয়াত আছে, নেক্সট ইয়াতো 2 দুটা আছে, গতিকে 2 দুটা তোমালোকে লৈ লোৱা। নেক্সট চোৱা, ইয়াত x দুটা আছে, কিন্তু ইয়াত x এটাহে আছে, গতিকে আমি এটাহে ল'ব পাৰিম, দুটা ল'ব নোৱাৰোঁ। বাকী 4x মাইনাছ 1 ইয়াত নাই, গতিকে এইটো হ'ব সাধাৰণ উৎপাদক। 2 দুগুণ 4, 4x হ'ব সাধাৰণ উৎপাদক। বুজি পালা? য়েছ। নেক্সট তোমালোকে 3 নম্বৰটো চোৱা। 20pq, 30qr, 40rpৰ কমন ফেক্টৰ উলিয়াব লাগে। এতিয়া চোৱা, প্ৰথমতে তোমালোকে 20pqৰ উৎপাদকবোৰ কি উলিয়াই লোৱা। গতিকে 20ক মই 2 দুগুণ 4, 5 গুণ 20 এনেধৰণেৰে লিখিব পাৰোঁ, লগতে p ইনটু q। এতিয়া 30qrৰ ফেক্টৰবোৰ কি হ'ব? গতিকে 2 3 গুণে 6,
5 গুণ 30 লগতে Q আৰু R আছে নেক্সট 40 RPৰ উৎপাদকবোৰ কি হ'ব ঠিক চোৱা 2 দুগুণে 4 গুণে 8 5 গুণ 40 লগতে R আৰু P এতিয়া এই তিনিওটাৰে আমাক সাধাৰণ উৎপাদক লাগে মানে তিনিওটাতে থাকিব লাগিব এতিয়া চোৱা তোমালোকে 2টো ইয়াত আছে গতিকে আমি 2 এটা ললো নেক্সট আৰু চোৱা আৰু 2 ইয়াত আছে কিন্তু ইয়াত নাই গতিকে আমি 2 এটাহে ল'ব পাৰিম হয়নে নেক্সট তোমালোকে চোৱা 5টো ইয়াত আছে ইয়াতো আছে গতিকে 5টো মই ল'ম কিন্তু আৰু তোমালোকে চোৱা Q কতো নাই Q ইয়াত আছে ইয়াত নাই তাৰপিছত P2 ইয়াত নাই গতিকে আৰু নাথাকে 2 5 গুণ 10 হ'ব ইয়াৰ কমন ফেক্টৰ 10 হ'ব কমন ফেক্টৰ এই তিনিওটাতে কি কমন আছে 10টোহে কমন আছে অন্য কমন নাই ঠিক আছে yes নেক্সট তোমালোকে 4 নম্বৰটো চোৱা ইয়াৰ সাধাৰণ উৎপাদক উলিয়াব লাগে প্ৰথমতে তোমালোকে ইয়াৰ উৎপাদকবোৰ উলিয়াই লোৱা 5x³ y³ ইয়াৰ উৎপাদকবোৰ কি হ'ব তিনিটো হ'বই লগতে x তিনিটা আছে প্ৰেক্টিছ কৰি থাকিলে তোমালোকে এনে ধৰণে পাতি নাথাকিলেও হ'ব নেক্সট y তিনিটা আছে তাৰপিছতে চোৱা 10x³ y² ইয়াৰ উৎপাদকবোৰ কি হ'ব ইয়াক মই 2 পূৰণ 5 হিচাপে ভাঙিব পাৰোঁ 2 5 গুণ 10 x তিনিটা আছে y দুটা আছে নেক্সট চাবা 6x³ 6x² y² আৰু zৰ ফেক্টৰবোৰ কি হ'ব চোৱা এই 6টোক মই 2 পূৰণ 3 এনে ধৰণে ভাঙিব পাৰোঁ 2 3 গুণ 6 হয়নে ইনটু x y ইনটু y হয়নে x² y² আৰু z এতিয়া আমি এই তিনিওটাতে থকা সাধাৰণ উৎপাদক উলিয়াম এই সাধাৰণ উৎপাদক কি হ'ব চোৱা আমি কেনেকৈ কৰিম চোৱা আমি প্ৰথমতে এটা তোমালোকে চোৱা 3 ইয়াত আছে নে এটো 3 নাই গতিকে ইয়াতে x ইয়াত আছে হয়নে আৰু এটা x ইয়াত আছে হয়নে নাই আৰু চোৱা আৰু x ল'ব পাৰিম নে নোৱাৰো 2 ইয়াত নাই গতিকে ল'ব নোৱাৰো নেক্সট y ইয়াত আছে y আৰু yes ইয়াত আছে এইটো এটা পাই গতিকে আমি কি ল'ব পাৰিম চোৱা x ইনটু x লগতে y এইখিনি হ'ব কমন ফেক্টৰ মানে চোৱা এই তিনিটাৰ ভিতৰত তোমালোকে এটা ল'লা এই তিনিটাৰ ভিতৰত এটা ল'লা এই তিনিটাৰ ভিতৰত এটা ল'লা এই তিনিটাৰ ভিতৰত এটা ল'লা গতিকে ইয়াৰ সাধাৰণ উৎপাদক কি হ'ব চোৱা x ইনটু x কি হ'ব x² আৰু y ইনটু y কিমান হ'ব y² এইটো হ'ব ইয়াৰ সাধাৰণ উৎপাদক বুজি পাইছা একেবাৰে সহজ নেক্সট তোমালোকে এনে ধৰণৰ কুৱেশ্যন আহিলে ইমানখিনি কৰি নথকাকৈ চায়ে সমাধান কৰিব পাৰিবা আমি তেনে ধৰণৰো প্ৰেক্টিছ কৰিম ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ 2 নম্বৰটো চোৱা কি দিয়া আছে উৎপাদক বিশ্লেষণ কৰিব লাগে প্ৰথমটো কি দিয়া আছে 4a² প্লাছ 8a³ ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে প্ৰথমতে তোমালোকে কি কৰা সাধাৰণ উৎপাদক কমন লোৱা গতিকে চোৱা 4a²
মই যদি 4a স্কোয়াৰটো কমন লৈ লওঁ তেতিয়াহ'লে ইয়াত কিমান থাকিব 1 থাকিব প্লাছ ইয়াত কিমান থাকিব চোৱা 4টো কমন ললো 4 দুগুণে 8 ইপিনে 2 থাকিব a স্কোয়াৰ a কিউব a এটা থাকিব এইটোৱে হ'ব ৰাইট আনসাৰ এইটো উৎপাদক বিশ্লেষণ আমি কৰিলো মানে উৎপাদকবোৰ উলিয়ালো ইয়াক তোমালোকে ভাঙি লবও লিখিব পাৰা উত্তৰত এনে ধৰণে আছে ইয়াক তোমালোকে ভাঙি লৈও লিখিব পাৰা 2 পূৰণ 2 পূৰণ a ইনটু a এইবোৰ উৎপাদক হয় ইয়াৰ ইনটু 1 প্লাছ 2a ঠিক আছে এইটোৰ আনসাৰ বুজি পালা yes 2 নম্বৰটো চোৱা 7x square y minus 21x y squareৰ উৎপাদক বিশ্লেষণ কৰিব লাগে ফেক্টৰাইজেশ্যন কৰিব লাগে গতিকে চোৱা যদি মই 7টো কমন লৈ লওঁ আৰু x ইয়াতো আছে x এটা ললো y ইয়াতো আছে y যদি অৰ্থাৎ 7xy যদি মই কমন লৈ লওঁ ইয়াত কি থাকিব চোৱা ইয়াত x এটা কমন ললো অকল x থাকিব y কমন ললো ইয়াত y এটা আছিলে আৰু নাথাকে মাইনাস 7 3 গুণ 21 যেহেতু 21 ঠিক আছে 7 3 গুণ 21 3 থাকিব লগতে x কমন ললো x টো নাথাকে y এটা থাকিব গতিকে এইটো হ'ব আনসাৰ 7xy into x minus 28y হৈছে ইয়াৰ উৎপাদক বুজি পালা yes নেক্সট কোৱেশ্চনলৈ গৈছো 3 নম্বৰটো চোৱা a square bc plus a b square c plus a b c square ইয়াক a into a b c এনেধৰণে লিখিব পাৰো ইয়াক প্লাস ইয়াক আমি কেনেকৈ লিখিব পাৰো a b স্কয়াৰ অৰ্থাৎ b দুবাৰ লিখিব পাৰো c প্লাস এটা চোৱা a b c into c এনেধৰণে লিখি এতিয়া তোমালোকে কমন লোৱা এটা চোৱা a ইয়াতো আছে গতিকে a এটা কমন লোৱা নেক্সট b ইয়াতো আছে গতিকে b ও কমন লোৱা c ইয়াতো আছে c কমন লোৱা কি থাকিল চোৱা ইয়াতে a থাকিব ইয়াতে কি থাকিব b থাকিব প্লাস ইয়াত কি থাকিব চোৱা c থাকিব এইটো হ'ব ইয়াৰ উত্তৰ এইটো হ'ব নেক্সট তোমালোকে 4 নম্বৰটো চোৱা a কিউব মাইনাস a স্কয়াৰ b স্কয়াৰ ইয়াৰ তোমালোকে উৎপাদক বিশ্লেষণ কৰিব লাগে গতিকে চোৱা তোমালোকে কমন লোৱা a স্কয়াৰ ইয়াত আছে a কিউব ইয়াত আছে গতিকে আমি a স্কয়াৰটো কমন ল'ব পাৰো গতিকে 3 ৰ পৰা 2 গ'ল 1 থাকিল অৰ্থাৎ এটা a ইয়াত থাকিব মাইনাস a স্কয়াৰ যেহেতু কমন ললো ইয়াত a স্কয়াৰ আছিল আৰু নাথাকে গতিকে অকল b স্কয়াৰটোহে ইয়াত থাকিব আৰু এইটোৱে হ'ব ইয়াৰ উত্তৰ বুজি পালা yes এইখিনি সহজ নেক্সট চাবা 3 নম্বৰটো উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে গতিকে কি দিয়া আছে চোৱা 1 নম্বৰ x স্কয়াৰ প্লাস xy প্লাস 6x প্লাস 6y ইয়াৰ উৎপাদক উলিয়াব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া চোৱা মই যদি x কমন লওঁ তেতিয়াহ'লে ইয়াত কি থাকিব অকল x থাকিব যেহেতু x স্কয়াৰ আছিলে x কমন হ'লে ইয়াত x থাকিব প্লাস ইয়াত y থাকিব নেক্সট যদি মই ইয়াতে 6 আছে 6টো কমন ল'ব পাৰিম ইয়াত কি থাকিব x প্লাস y থাকিব বুজি পাইছা yes সহজ হয় এতিয়া তোমালোকে চোৱা x প্লাস y ইয়াতো আছে গতিকে মই x প্লাস y কমন ললো ইয়াত তোমালোকে কি পাবা চোৱা x পাবা
এই ঠাইত x পাবা প্লাস ইয়াত কি পাবা 6 পাবা যেহেতু এটো আমি কমন ললো গতিকে এইটো হ'ব ইয়াৰ উত্তৰ x plus y into x plus 6 হ'ব ইয়াৰ উৎপাদক বুজি পালা yes next 2 নম্বৰটো চোৱা xy plus x plus y plus 1 ৰ উৎপাদক বিশ্লেষণ কৰিম চাবা x কমন লোৱা যেটো x ইয়াতো আছে x কমন লোৱা ইয়াত কি থাকিব y থাকিব প্লাস ইয়াত x যেটো কমন ললো অকল এক এটা থাকিব প্লাস নেক্সট এতিয়া তোমালোকে ইয়াত কি কমন লব পাৰিবা বেলেগ কমন লব নোৱাৰো মাত্ৰ অকল 1 হে কমন লব পাৰিম ইয়াত কি থাকিব চোৱা y থাকিব প্লাস ইয়াতে 1 এ থাকিব ইয়াত 1 কমন ললে ইয়াতো 1 এ থাকিব আকৌ 1 এগুণে 1 এটাই কথা এতিয়া তোমালোকে চোৱা y plus 1 এফালেও আছে গতিকে y plus 1 টো মই কমন ললো ইয়াত কি থাকিলে y plus 1 যেটো কমন ললো ইয়াত অকল x থাকিলে নেক্সট ইয়াত কি থাকিলে এই 1 টো থাকিলে এটো হ'ব ইয়াৰ উত্তৰ বুজি পাইছা yes নেক্সট চাবা 3 নম্বৰটো চোৱা (24x square y plus 12x square minus 12xy minus 6x দেখিবলৈ ডাঙৰ একেবাৰে সহজ কুৱেশ্যন গতিকে চোৱা প্ৰথমতে কি কৰিবা কমন লোৱা 24 12 গতিকে মই 12 কমন ল'ব পাৰিম লগতে x স্কয়াৰ ইয়াতো আছে গতিকে x স্কয়াৰটো মই কমন ল'ম ইয়াত কি থাকিব চোৱা 2 বাৰং 24 2 বাৰং 24 ইয়াত 2 থাকিব x স্কয়াৰ কমন ললো ইয়াত y থাকিব প্লাস ইয়াত কিমান থাকিব 1 থাকিব যেহেতু 12x স্কয়াৰ মই কমন ললো ইয়াত 12x স্কয়াৰ হে আছিল বুজি পালা yes বুজি পাইছা মাইনাস ইয়াত কি কমন লব পাৰিবা তোমালোকে চোৱা 6x কমন লব পাৰিম কাৰণ 6x ইয়াতো আছে 6x বুজি পাইছা yes গতিকে 6x কমন লবলৈ হলে ইয়াত কি থাকিব চোৱা 6 2 12 ইয়াত 2 হ'ব লগতে x কমন ললো y থাকিলে গতে মাইনাসে প্লাস হেনে 1 এটো তোমালোকে ডাইৰেক্ট এফালে থকাটোকে লিখি দিব পাৰা কিন্তু আমি তেনে ধৰণে লিখি নিদিও কৰি চাম সমাধান কৰি চাম ঠিক আছে এতিয়া চোৱা তোমালোকে twice y plus 1 দুইফালে আছে গতিকে twice y plus 1 টো মই এবাৰ কমন লৈ ললো গতিকে কমন লৈ লোৱাৰ লগে লগে ইয়াত কি থাকিল অকল 12x স্কয়াৰ থাকিল এইফালে কি থাকিল যেহেতু এটো মই কমন ললো ইয়াত কি থাকিল -6x থাকিল আৰু এইখিনি হ'ব ইয়াৰ ফেক্টৰ এটোৱে হৈছে উৎপাদক বিশ্লেষণ বুজি পালা yes নেক্সট তোমালোকে 4 নম্বৰটো চোৱা